হয় সমাগত পঞ্চায়ত নিৰ্বাচন যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 2 মে'ত যে পঞ্চায়ত নিৰ্বাচন হ'ব এতিয়া দেখিবলৈ পোৱা গৈছে পাৰ্টিসমূহ এতিয়া লানি নিথকা ভিৰ হোৱা পৰিলক্ষিত হৈছে যে মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে এনেদৰে উন্নয়ন খণ্ডন বিষয়া কাৰ্যালয়ৰ সন্মুখত উপস্থিত পৰিলক্ষিত হৈছে সমগ্ৰ দৃশ্যসমূহ কেমেৰা পাৰ্চনে দেখুৱাব যে মৰঙী খণ্ডন বিষয়া কাৰ্যালয়ৰ এই প্ৰাৰ্থীসমূহ আহি এনেদৰে মনোনয়ন পত্ৰ দাখিলৰ বাবে পৰিলক্ষিত হৈছে মোৰ সৈতে এজন প্ৰাৰ্থী আছে তেখেতৰ পৰা মনোভাৱ জানিব লৈছো হয় তুমি মোলৈ আহিছা কি ক'বা আগন্তক জয়ী হৈ তোমাৰ ৱাৰ্ডৰ বাবে কি ক'বা সৰ্বাংগীন উন্নয়নে আমাৰ কাম্য আৰু পঞ্চায়তী ৰাজ উন্নয়নৰ ক্ষেত্ৰত মই ফলঙনি পঞ্চায়তৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ ফলঙনি পঞ্চায়তৰ 2 নং ৱাৰ্ডত আৰু আমাৰ আগৰ যোনজন পঞ্চায়তৰ সভাপতি আছিলে তাত যথেষ্টখিনি উন্নতি কৰিছে তাৰ পিছত এতিয়া আমি তাৰ প্ৰতিনিধি হিচাপে আগবাঢ়িছোঁ আগন্তুক গোটেই ফলঙনিখন সৰ্বাংগীনভাৱে উন্নতি আগুৱাই নিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু মই যিহেতু এতিয়া আপোনাৰ 2 নং ৱাৰ্ডৰ প্ৰতিনিধি হিচাপে আপোনালোকৰ ইয়াত মনোনয়ন পত্ৰ দিবলৈ আহিছোঁ আমাৰ এতিয়া 10জন প্ৰতিনিধি আহিছে আমাৰ ফলঙনিৰ পৰা আমি সকলোৱে একেলগে মনোনয়ন পত্ৰ দাখিল কৰিম হয় নিশ্চয়কৈ চিম্বলবিহীনভাৱে যি নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইয়াত লৈ তুমি কি ক'বা চিম্বলবিহীনত তুমি জয়ী হ'ম বুলি ভাবা নে কি ক'বা এই ক্ষেত্ৰত চিম্বলবিহীনভাৱে এতিয়া যিটো আপোনাৰ চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটোত মানে এজন উপযুক্ত সমাজৰ প্ৰকৃত সমাজত কাম কৰা মানুহ এজন সমাজকৰ্মী মানুহ ইয়াত জিকিব আপোনাৰ নিজস্বভাৱে জিকিব ইয়াত প্ৰতীকৰ কোনো কথা নাই আপুনি যি চিম্বলে তাত ব্যৱহাৰ কৰিব পাৰে মানুহ হিচাপে জিকিব সেইটো কাৰণে আমি ইয়াত সুখী আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত